আজি আমি আৰু ডিব্ৰুগড় চৰাইদেউ জিলা সমিতিৰ বিভিন্ন আঞ্চলিক সংঘ আৰু জগতলিত আঞ্চলিক সংঘ তথা ওৰাও সমাজৰ ৰাইজৰ সহযোগত ওৰাও সম্প্ৰদায়ৰ নৱবৰ্ষ 7 দিন উৎসৱ আমি উদযাপন কৰোঁ। আৰু এই যি 7 দিন উৎসৱ, এই 7 দিন উৎসৱ যেনেকৈ অসমৰ আমাৰ অসমীয়াৰ বহাগৰ পৰা নতুন বৰ্ষ যেনেকৈ আৰম্ভ হয়, ইংৰাজীৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ যেনেকৈ হয় নতুন বছৰ ইংৰাজী নৱবৰ্ষ, ঠিক তেনেধৰণে ভাৰতত বসবাস কৰা ওৰাও জাতিৰ নিজস্ব বৰ্ষ আছে, যাক আমি খাদ্য বুলি কৈছোঁ। আৰু ই চ'ত মাহৰ শুক্লা পক্ষত দ্বিতীয়া তিথিৰ পৰা আৰম্ভ হয়। আৰু আমি এই তিথিত বা আমি ওৰাও সমাজৰ খাদ্য পৰ্বত আপোনালোকৰ চেনেলৰ মাধ্যমেৰে যোগেদি ওৰাও সমাজৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী অসমবাসীক আমি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই উৎসৱ বা নৱবৰ্ষ বছৰ যিহেতু এইটো মাহত ন কুঁহিপাত মেলিছে, নকে ফল ফুল মেলিছে, ওলাইছে, ঠিক তেনেধৰণে আমাৰ নতুন বৰ্ষ ওৰাও সমাজৰ লগতে অন্যান্য যি ভাৰতৰ জনগোষ্ঠী সমাজ আছে নতুন বৰ্ষ আৰম্ভ হৈছে, ঠিক ওৰাও সমাজৰ নতুন বৰ্ষ আৰম্ভ হৈছে। আৰু এই উৎসৱটোৰ যোগেদি বা নৱবৰ্ষৰ যোগেদি আমি এক শাল গছৰ আমি আৰাধনা কৰোঁ। আৰু আৰাধনাৰ যোগেদি আমি গোটেই পৃথিৱীৰ যি প্ৰাকৃতিক আমি আৰাধনা কৰোঁ, যাতে আমাৰ বছৰটো কুশল মংগল ৰাখক, বছৰটো পৰ্যাপ্ত যি আমাক মানৱ জাতিক লাগে অক্সিজেনকে আদি কৰি প্ৰাকৃতিক যিখিনি লাগে সেইখিনি প্ৰদান কৰক। সেইকাৰণে আমি শাল গছক মুখ্য কৰি আৰাধনা কৰোঁ। আৰু এই উৎসৱৰ যোগেদি আমি বৰ্তমান ডিব্ৰুগড় জগতলিত অনুষ্ঠিত কৰা হয়। আমি এই উৎসৱটি বা ওৰাও সমাজৰ যি খাদ্য পৰব আমি এই ৰাজহুৱাভাৱে উদযাপন কৰিব, ৰাজ্যিক ভিত্তিত উদযাপন কৰি আমাৰ গোটেই অসমৰ ওৰাও সমাজক আমি জনাব বিচাৰোঁ, প্ৰচাৰ প্ৰসাৰ কৰিব বিচাৰোঁ, যাতে ওৰাও সমাজত আমি অসমত আছোঁ, অসমীয়া নৱবৰ্ষ পালন কৰিব লাগিব। আৰু যি ইংৰাজী নৱবৰ্ষ তেনেধৰণে আমাৰ যি ওৰাওসকলৰ নিজস্ব ওৰাও নৱবৰ্ষ বা খাদ্য পৰব আমি উদযাপন কৰিব লাগিব কৈছোঁ। আমি সকলোকে প্ৰচাৰ প্ৰচাৰৰ কাৰণে আহ্বান জনাইছোঁ। লগে লগে আমাৰ যি নিজস্ব কৃষ্টি সাংস্কৃতিক পৰম্পৰা আছে, এইখিনি যে বহুত এটা ডাঙৰ সম্বল, আমি ইয়াক ৰক্ষা কৰিব লাগিব। আমি ওৰাও জাতি এটা সাংস্কৃতিবান জাতি, এই কথাটো এই উৎসৱৰ পৰা প্ৰমাণ পোৱা যায়। আৰু এটা সম্পূৰ্ণ যে জাতি এই যে নৱবৰ্ষ যে আছে, আমি আগতে জনা নাছিলোঁ, কিন্তু এতিয়া আমি অলপ কিছুদিনৰ পৰা জানিছোঁ। বিভিন্ন জেগাত পালন কৰি আহিছে, কিছু জেগাত নাই। আমি অসমত আহি অসমীয়া সমাজৰ লগত মিলি অসমীয়া নৱবৰ্ষৰ কথা বা ইংৰাজী নৱবৰ্ষৰ কথা জানিছিলোঁ, কিন্তু এতিয়া আমি কিছুদিনৰ পৰা আমি জানিছোঁ যে ওৰাও নৱবৰ্ষ আছে, যি চ'ত মাহৰ শুক্ল পক্ষৰ তৃতীয়া তিথিৰ পৰা আৰম্ভ হয়। আৰু এই আজি জগতলি চাবাগিতাত আমি আয়োজন কৰিছিলোঁ। আৰু তাৰ লগে লগে আমি যোৱাকালিৰ পৰা শৈক্ষিক কাৰ্যসূচী আছিলে আমাৰ। আজিও আপোনাৰ ৰাতিপুৱা ভাগত আমাৰ পতাকা উত্তোলন স্মৃতি তৰ্পণ হ'ল। তাৰপিছতে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা হ'ল, য'ত ওৰাও সমাজৰ কৃষ্টি সংস্কৃতি গীত মাত যি জাতিৰ সম্বল আছে সকলোবোৰ প্ৰদৰ্শন কৰা হ'ল। আৰু আমি তাৰপিছতে আমি মুকলি সভা অনুষ্ঠিত কৰিলোঁ। মুকলি সভাত কেইবাজনো বিশিষ্ট ব্যক্তি আছিলে, বিশেষকৈ ওৰাও সমাজৰ আগুৱা পথ প্ৰদৰ্শক যোগেশ্বৰ ওৰাও, তেখেতৰ ধাৰুৱা মাৰ্গদৰ্শনেৰে ওৰাও সমাজৰ যুৱক যুৱতী তথা ওৰাও সমাজৰ ৰাইজক শৈক্ষিক সামাজিক সাংস্কৃতিক ক্ৰীড়া সকলো দিশত মানে সজাগতাৰ কাৰণে লগে লগে আৰু কেইবাজনো বিশিষ্ট ব্যক্তি আছিল। তেখেত মানে আমাৰ ওৰাও সমাজৰ লগতে আমাৰ যি সমাজ চাহ জনগোষ্ঠী সমাজ বা যি আমাৰ আপোনাৰ এই সমাজখনক কেনেধৰণে আগুৱাই লৈ যাব পাৰি কাৰণে মাৰ্গদৰ্শন আগবঢ়ায়। আৰু তাৰপিছতে এতিয়া আমাৰ সাংস্কৃতিক প্ৰগ্ৰাম চলি আছে, গীতৰ শৰাই লগতে কেইবাজনো আমাৰ উদীয়মান কণ্ঠশিল্পী তেখেতৰ গীতৰ শৰাই চলি আছে। আৰু ইয়াৰ লগে লগেই আমি ক'ব বিচাৰোঁ যে আচলতে আমাৰ যি নিজস্ব সংস্কৃতি কলা গীত মাত আছে, সেইখিনি সম্পূৰ্ণ আমি সংৰক্ষণ কৰিব লাগিব, বজাই ৰাখিব লাগিব। আৰু তাৰ লগে লগে আমাৰ আজিৰ যুগত যি প্ৰতিযোগিতামূলক দিন বা এই যি মানে প্ৰতিযোগিতামূলক যি আছিলে, আজিও মুকলি সভাত কেইবাজনো বক্তাই শৈক্ষিক দিশটো উত্তৰণৰ কাৰণে বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছে, বিভিন্ন ধৰণৰ আগবঢ়াইছে, কেনেকৈ আগবাঢ়ি যাব পাৰি তাৰ কথা কৈছে। আৰু বিশেষ কৰি আজি আমাৰ যি যুৱক যুৱতীসকল এই মোবাইলৰ দ্বাৰা যি মানে বিপথে পৰিচালিত হৈছে, এই ক্ষেত্ৰতো যথেষ্ট সতৰ্ক বক্তব্য আগবঢ়াইছে। আৰু আমাৰ যুৱ সমাজক উঠি অহা যুৱ প্ৰজন্মক যাতে মোবাইলৰ বেয়া ক্ৰিয়াৰ পৰা বাচি থাকিবৰ কাৰণে মোবাইলৰ যি সৎ ব্যৱহাৰ কৰিবৰ কাৰণে আহ্বান জনাইছে। আমি আপোনালোকৰ চেনেলৰ যোগেদি সমাজখনক আগুৱাই লৈ যাবলৈ শৈক্ষিক সামাজিক
ক্ৰিয়া এইবোৰ আগুৱাই লৈ যাব লাগিব, নিজৰ সংস্কৃতি ৰক্ষা কৰিব লাগিব কথাটো আমি আহ্বান জনাইছোঁ। আৰু আমি পুনৰবাৰ সকলোকে যি উৰাও সমাজৰ নৱবৰ্ষৰ জাতি পৰম্পৰাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।